নমস্কাৰ। এই মুহূৰ্তত আহিছে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনেবোৰ খবৰ নিতেও পাই থাকিবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টিত এটা লাইক কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মুখত কেইবাটাও বিস্ফোৰক মন্তব্য। হয়, আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে বহুতে গুৰুত্বপূৰ্ণ খবৰ। মিয়া মুছলমানক লৈ কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। 15 আগষ্টৰ দিনা ভাষণতেই কেইবাটাও বিস্ফোৰক মন্তব্য প্ৰকাশ কৰিছিল। তাৰ লগতে আজিও কৰিছে কেইবাটাও বিস্ফোৰক মন্তব্য। ভিডিঅ'টি অলপ স্কিপ নকৰিব। এজন মুখ্যমন্ত্ৰীৰ মুখত এনেবোৰ ভাষণ শোভা নাপায় বুলি একাংশই মন্তব্য কৰা দেখা যায়। গতিকে ভিডিঅ'টি শেষলৈকে চাব। এনেবোৰ বাতৰি নিতৌ পাই থাকিবলৈ আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে ভিডিঅ'টিত এটা লাইক কৰি দিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত এটা ডাঙৰ তালিকা, যি তালিকাটো প্ৰস্তুত কৰিছে অসমৰ মিয়া মুছলমানসকলৰ বাবে। এই তালিকা মতেই ৰাজ্যৰ বিভিন্ন প্ৰান্ততে আজিৰ দিনটোৰে পৰা উচ্ছেদ অভিযান আৰম্ভ হ'ব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ থকা তালিকাত আপোনাৰ জিলাৰো নাম আছে নেকি? কোন কোন ঠাইত হ'ব উচ্ছেদ অভিযান আছে আৰু কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। ভিডিঅ'টি শেষলৈকে চাব। 17 আগষ্টত বিশ্বনাথত হ'ব বৃহৎ উচ্ছেদ অভিযান। তাৰ পিছতেই 18 আগষ্টত ৰেংমাত চলিব উচ্ছেদ অভিযান। আন জিলাসমূহৰো তালিকা সাজু কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীৰ ঘোষণাৰ পিছতেই সাজু হৈছে বুলডোজাৰ। হয়, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই ৰাজ্যত সাজু কৰি ৰখা হৈছে হাজাৰ হাজাৰ বুলডোজাৰ। জিলাই জিলাই চলিব উচ্ছেদ অভিযান। 17 আগষ্টত বিশ্বনাথত বৃহৎ উচ্ছেদ অভিযান চলিব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ ঘোষণা। 18 আগষ্টৰ পৰা সৰুপথাৰৰ ৰেংমা বনাঞ্চলত চলিব উচ্ছেদ অভিযান। জিলাই জিলাই বেদখলকাৰীৰ তালিকা সাজু কৰিছে প্ৰশাসনে। চৰকাৰী ভূমি বেদখল কৰা কোনো লোক হাৰি নাযাব। যিসকলে 100 বিঘা 200 বিঘা মাটি দখল কৰি ভূমিহীনৰ নাটক কৰি আছে, কাকো ৰেহাই দিয়া নহ'ব। মাটি দখল কৰি ভূমিহীনৰ নাটক কৰা কাৰ্য সহ্য কৰা নহ'ব বুলি ইতিমধ্যে মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। উচ্ছেদ চলাবলৈ তালিকা সম্পূৰ্ণ কৰিছে আৰক্ষীয়ে। 18 আগষ্টত ব্ৰেংমা বনাঞ্চলৰ ৰাণানগৰ, হাতীডুবি, হালদিবাৰী লগতে দুৰ্গাপুৰ আৰু 1 নম্বৰ মধুপুৰ হ'ব উচ্ছেদ অভিযান। সাজু কৰা হৈছে শ বুলডোজাৰ আৰক্ষী প্ৰশাসন। এতিয়াৰ পৰা চৰকাৰী ভূমি বেদখল হ'লে দায়ী হ'ব জিলা আয়ুক্ত। অসমীয়া জাতিক সুৰক্ষা দিবলৈ আৰম্ভ হৈছে এখন যুদ্ধ। ভূমি বেদখল হ'লেই জিলা আয়ুক্তৰ বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা। যদি এটুকুৰা চৰকাৰী মাটিও বেদখল হয়, জিলা আয়ুক্তসকলে নিজে সাৱধান হৈ থাকিব লাগিব। চৰকাৰে সেইসকল আয়ুক্তৰ ওপৰত ব্যৱস্থা ল'ব। স্বাধীনতা দিৱসৰ ভাষণত জিলা আয়ুক্তক সকিয়নি দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণাৰ পিছতেই সাজু হৈছে হাজাৰ হাজাৰ বুলডোজাৰ। ৰাজ্যবাসীক দিবলৈ আন এক ভয়ংকৰ খবৰ, এটা বহুতে কৰুণ খবৰ। প্ৰকৃতিৰ ভূস্বৰ্গ কাশ্মীৰত ডাবৰ বিস্ফোৰণ। যি বিস্ফোৰণত 65 জনৰ মৃত্যু হোৱাৰ লগতে 80ৰো অধিক লোক সন্ধানহীন হৈ আছে। ইতিমধ্যে আহতৰ খবৰ বহুজন আহি পৰিছে। ডাঙৰ খবৰ, এটা গুৰুত্বপূৰ্ণ খবৰ। এক ভয়ংকৰ ডাবৰ বিস্ফোৰণৰ ফলত কাশ্মীৰত 65 জন লোকৰ মৃত্যু হৈছে। হঠাৎ হোৱা ডাবৰ বিস্ফোৰণত 65 জন নিহত হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে বহুকেইজন লোক। বিগত এসপ্তাহৰ ভিতৰত ভাৰতত দ্বিতীয়টো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। হয়, কাশ্মীৰত ভয়ংকৰ ডাবৰ বিস্ফোৰণৰ ফলত 65 জনৰ কৰুণ মৃত্যু। হিমাচল প্ৰদেশৰ পিছতে কাশ্মীৰত প্ৰকৃতিৰ সংহাৰ। ভয়ংকৰ ডাবৰ বিস্ফোৰণৰ ফলত কাশ্মীৰত 65 জন লোকৰ মৃত্যু হৈছে। হঠাৎ হোৱা ডাবৰ বিস্ফোৰণত 65 জন নিহত হোৱাৰ লগতে এতিয়াও সন্ধানহীন হৈ আছে বহুকেইজন লোক। বিগত এসপ্তাহৰ ভিতৰত ভাৰতত দ্বিতীয়টো বৃহৎ প্ৰাকৃতিক দুৰ্যোগৰ ঘটনা সংঘটিত হৈছে। বৃহস্পতিবাৰে পুৱা কাশ্মীৰৰ শিছোৱাৰ জিলাৰ চিচুটি চহৰত ডাবৰ বিস্ফোৰণৰ ফলত ভয়ংকৰ বানৰ কবলত পৰে। মাছাইল মাতা মন্দিৰলৈ যোৱাৰ অন্যতম ঘাইপথটো বানৰ কবলত পৰিছে। বহু তীৰ্থযাত্ৰী বানত পৰাৰ ফলত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে। জম্মু কাশ্মীৰৰ মুখ্যমন্ত্ৰী উমৰ আব্দুল্লাই দুৰ্যোগ প্ৰশাসন বিভাগ উদ্ধাৰ অভিযানৰ নিৰ্দেশ দিছে। ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আৰু কেইবাটাও বিস্ফোৰক মন্তব্য কৰা দেখা যায়।
ন অসমীয়াক আদৰি নলয় অসমীয়াই এটুকুৰা মাটিও এৰি দিয়া নহ'ব উচ্ছেদ চলিবই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ইয়াৰ লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰে আৰু কেইবাটাও বিস্ফোৰক মন্তব্য ভিডিঅ'টি শেষলৈকে চাব বিগত ৭৫টা বছৰে বহু অসমীয়াই কম্প্ৰমাইজ কৰিলে সেই সময়ত গোপীনাথ বিশ্বনাথ মেধিয়ে অচিনাকি লোকক প্ৰশ্ৰয় নিদিবলৈ আহ্বান জনাইছিল কিন্তু আমি তেওঁলোকক আমাৰ বৰঘৰলৈ আমন্ত্ৰণ জনাই আনিলোঁ আমাৰ ভুলৰ বাবেই তেওঁলোকে সাহস পালে কেৱল চোৰেই নহয় আমাৰ সত্ৰ সংস্কৃতি সকলো বেদখল কৰিলে ইয়াতে থমকি নাথাকি লাভ জেহাদ আৰু ধৰ্মান্তকৰণত কৰিবলৈ তেওঁলোকে আগবাঢ়ি আহিল যদি আমি নীৰৱে থাকোঁ আমাৰ ঠাইতে আমি সকলো হেৰুৱাম আজি অসমীয়া মনে মনে থাকে তেন্তে অসমীয়া বিপদত পৰিব মাত্ৰ 10টা বছৰৰ ভিতৰত অসমীয়াৰ অস্তিত্ব নাইকিয়া হ'ব 15 বছৰৰ পিছত ৰাজ্যৰ মন্ত্ৰীসভাৰ 80% তেওঁলোকৰ হাতত থাকিব 20 বছৰ পিছত স্বাধীনতা দিৱসৰ পতাকাও অচিনাকি মুখ্যমন্ত্ৰীয়ে উত্তোলন কৰিব শিৱসাগৰৰ দৰে জাতিৰ ৰাজ্যৰ প্ৰাণকেন্দ্ৰ চহৰতো তেওঁলোকে যুদ্ধ ৰণডংকা বজাইছে একাংশ জাতীয়তাবাদী নেতাই তেওঁলোকৰ সন্মুখত আত্মসমৰ্পণ কৰিলে বটদ্ৰৱাৰ দৰে মা কামাখ্যা পাহাৰো তেওঁলোকে দখল কৰিব অসমৰ মহাবিদ্যালয় চিকিৎসালয়ত তেওঁলোকৰ দপদপনি মহানগৰীত উবেৰ চলোৱা লোকক অচিনাকি লোক কিন্তু আমি শেষ হৈ নাযাওঁ সংগ্ৰাম কৰিম ন অসমীয়াক আদৰি নলয় কোনো অসমীয়াই আমি জীয়াই থকাৰ সংগ্ৰাম কৰিম সেই সংগ্ৰাম অস্ত্ৰৰ দ্বাৰা নহয় আমাৰ স্বসংগ্ৰামৰ দ্বাৰা হ'ব স্বাধীনতা দিৱসৰ প্ৰাক্ষণত অসমীয়া জাতিক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই উদান্ত ভাষণ বিগত ৭৫টা বছৰে অসমীয়া জাতিয়ে বহু কম্প্ৰমাইজ কৰিলে আৰু কম্প্ৰমাইজ নকৰে অসমীয়া জাতিয়ে সত্য প্ৰমাণিত হ'ল ইভিএমৰ ভুল হয় শেহতীয়াকৈ ৰাহুল গান্ধীয়ে ইভিএমক লৈ কৰিছিল কেইবাটাও বিস্ফোৰক মন্তব্য শেহতীয়াকৈ এক ডাঙৰ খবৰ পোহৰলৈ আহিছে সত্য প্ৰমাণিত হ'ল ইভিএমৰ ভুল উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত পুনৰ ভোট গণনা হ'ল আৰু পূৰ্বে পৰাজিত প্ৰাৰ্থী আকৌ জয়ী হ'ল এইটো ঘটনা ক'ত ঘটিছে সবিশেষ জনাইছোঁ ভিডিঅ'টি শেষলৈকে চাব ইভিএমৰ ফলাফল ভুল বুলি প্ৰমাণিত হ'ল ইভিএমৰ ফলাফলক দেখা গ'ল বিসংগতি পূৰ্বে পৰাজিত হোৱা প্ৰাৰ্থী পুনৰ ভোট গণনাত হ'ল বিজয় উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত হৈছিল পুনৰ ভোট গণনা 2022 নৱেম্বৰত হাৰিয়ানাৰ পানীপথত হৈছিল গাঁওবুঢ়াৰ নিৰ্বাচনত ব্যৱহাৰ কৰা হৈছিল ইভিএম মেচিন নিৰ্বাচনত পৰাস্ত হৈছিল মোহিত কুমাৰ নামৰ এজন প্ৰাৰ্থী ফলাফলক লৈ উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল প্ৰাৰ্থীগৰাকী 2025 31 জুলাইত উচ্চতম ন্যায়ালয়ে দিয়ে পুনৰ ভোট গণনাৰ নিৰ্দেশ পুনৰ ভোট গণনাত জয়ী হয় পূৰ্বে পৰাস্ত হোৱা মোহিত কুমাৰ